হেল্ল' ফ্ৰেণ্ডসকল MB আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। সকলো কেণ্ডিডেটে গম পাইছে যে অসমৰ বন বিভাগৰ ফৰেষ্ট ৰেঞ্জাৰ পদৰ কালি এডভাৰটাইজমেণ্ট মুকলি হৈছে। এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আজি জনাম যে সিলেকশ্যন প্ৰচেছটো কি হ'ব, এই ফৰেষ্ট ৰেঞ্জাৰৰ PST PET আগত হ'বনে এক্সাম চিলেবাছ সম্পূৰ্ণকৈ জনাম। সকলোখিনি তথ্য সম্পূৰ্ণকৈ জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু যদিহে চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰে এপ্লাইৰ যিটো ডেট হৈছে 21/6/2025 পৰা এপ্লাই হ'ব। ক্লজিং ডেটটো হ'ব 20/7/2025 আৰু ফৰেষ্ট ৰেঞ্জাৰ পদৰ চিলেকশ্যন প্ৰচেছটো হ'ব প্ৰথমতে এই পদসমূহৰ ৰিটেন এক্সামিনেশ্যন অনুষ্ঠিত হ'ব। তাৰপিছতে ৰিটেনৰ পাছতে ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব, PET PST হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত মেডিকেল এক্সামিনেশ্যন হ'ব। আৰু এই ৰিটেন এক্সামৰ চিলেবাছটো মই কৈ দিছোঁ। চিলেবাছটো ৰিটেন এক্সামিনেশ্যনৰ প্ৰথম যেতিয়া ৰিটেন এক্সামিনেশ্যন অনুষ্ঠিত হ'ব তাৰে 600 মাৰ্ক হ'ব। ইয়াতে ৰিটেন এক্সামত 600 মাৰ্ক থাকিব আৰু জেনেৰেল নলেজ 4টা পাৰ্টত হ'ব। ৰিটেন এক্সাম হ'ব। প্ৰথম ইংলিছ আৰু সাবজেক্ট হ'ব ইংলিছ। জেনেৰেল সাবজেক্টটো হৈছে হ'ব ইংলিছৰ সাবজেক্টসমূহ কি আহিব। ইংলিছত আহিব এছে ৰাইটিং, ৰিপৰ্ট ৰাইটিং, লেটাৰ ৰাইটিং, এইসমূহ আহিব। টোটেল মাৰ্ক থাকিব 100 আৰু 3 ঘণ্টা সময় থাকিব। আৰু ইংলিছৰ ভিতৰত থাকিব গ্ৰামাৰ থাকিব, বিভিন্ন ধৰণৰ কম্প্ৰিহেনশ্যন, ৰিপৰ্ট ৰাইটিং, লেটাৰ ৰাইটিং, এণ্টনিম চিননিম এই সকলোবোৰ চাব পাৰিব। ইয়াৰ পিছতে হ'ব জেনেৰেল নলেজৰ এক্সাম। জেনেৰেল নলেজতো 100 মাৰ্কছ থাকিব, 2 ঘণ্টা সময় থাকিব। জেনেৰেল নলেজৰ ভিতৰত থাকিব ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান জিঅ'গ্ৰাফী, আছাম হিষ্ট্ৰী, ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান ইকনমি, এই সকলো ধৰণৰ বহুতো জিকে অলপ ডেফ্টলৈকে গৈ চাব লাগিব। বিভিন্ন ধৰণৰ ইজি এক্সামৰ নিচিনা 4th গ্ৰেডৰ এক্সামৰ নিচিনা এই এক্সামটো নহয়, এই এক্সামটো অলপ টাফ হ'ব। গতিকে ইণ্ডিয়ান হিষ্ট্ৰী, আছাম হিষ্ট্ৰী, ইণ্ডিয়ান জিঅ'গ্ৰাফী, ইণ্ডিয়ান ইকনমি এই সকলোবোৰৰ বিষয়ে অলপ ডেফ্টত গৈ পঢ়িব লাগিব, তেতিয়াহে এই এক্সামটো ক্ৰেক কৰিব পাৰিব। আৰু ইয়াৰ জেনেৰেল নলেজৰ পিছতে আৰু দুটা এক্সাম হ'ব, 2 দিন হ'ব। প্ৰথম হ'ব ইংলিছ জেনেৰেল নলেজ, তাৰপিছত অপশ্যনেল 1 আৰু অপশ্যনেল 2 এনেকুৱা দুটা নেক্সট দিনা দুটা এক্সাম হ'ব। গতিকে সকলো কেণ্ডিডেটে গম পাইছে যে ইংলিছ আৰু জেনেৰেল নলেজ, ইংলিছৰ ছাবজেক্টটোত 100 মাৰ্ক থাকিব আৰু তাৰপিছত জেনেৰেল নলেজৰ 100 আৰু অপশ্যনেল 1 এক্সামটোত 200 মাৰ্ক থাকিব, 2 ঘণ্টা সময়, আৰু অপশ্যনেল 2 এক্সামটোত 200 মাৰ্ক, 2 ঘণ্টা সময়। আৰু ইয়াৰ পিছতে ফিজিকেল টেষ্ট হ'ব, PET PST ফিজিকেল ফিটনেছ টেষ্ট। ইয়াৰে ৰানিং কিমান হ'ব, কিমান কিলোমিটাৰ দৌৰিব লাগে সকলোখিনি তথ্য জানিব। আৰু এই ৰিটেন এক্সামটো যোনে পাছ কৰিব সেইসকলে ফিজিকেল টেষ্ট দিবলৈ কাৰণে চিলেক্টেড হ'ব। আৰু কিমান কিলোমিটাৰ দৌৰিব লাগিব মই কৈ দিছোঁ। ৰিটেন এক্সাম পাছ কৰাৰ পিছত এটা ৱাকিং টেষ্ট হ'ব। মেল কেণ্ডিডেটৰ কাৰণে 25 কিলোমিটাৰ খোজকঢ়া এটা ৱাকিং টেষ্ট হ'ব। আৰু সেই 25 কিলোমিটাৰ ৱাকিং টেষ্টটোত 4 ঘণ্টা সময় থাকিব। 4 ঘণ্টা সময়ৰ ভিতৰত এই 25 কিলোমিটাৰ খোজকাঢ়ি পাৰ হ'ব লাগিব। এটা মাৰাথনৰ নিচিনা হ'ব। খোজকাঢ়ি যদি যায় আপুনি অতিক্ৰম কৰিব নোৱাৰিব 4 ঘণ্টাত 25 কিলোমিটাৰ। মাৰাথনৰ নিচিনা লাহে লাহে গৈ আপুনি 25 কিলোমিটাৰ 4 ঘণ্টাত অতিক্ৰম কৰিব পাৰিব। আৰু ফিমেলৰ কাৰণে 16 কিলোমিটাৰ 4 ঘণ্টাত থাকিব। যিসকল ফিমেল হয় তেখেতসকলে যদি এক্সাম পাছ কৰে ৰিটেন এক্সাম, তাৰপিছত 16 কিলোমিটাৰ 4 ঘণ্টাত অতিক্ৰম কৰিব লাগিব ৰানিংটো। আৰু এই পদসমূহৰ কাৰণে হাইট কিমান লাগিব মই কৈ দিছোঁ। জেনেৰেল OBC, MOBC, SC কেণ্ডিডেটৰ কাৰণে মেল কেণ্ডিডেটৰ কাৰণে হাইট লাগিব 163 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে 150 cm হ'লেই হ'ব। আৰু যিসকল কেণ্ডিডেট ST হিলছ আৰু ST প্লেন এৰিয়াৰ কেণ্ডিডেট হয় তেখেতসকলৰ হাইট লাগিব মেল কেণ্ডিডেটৰ 152 চেণ্টিমিটাৰ আৰু ফিমেল কেণ্ডিডেটৰ ST হিলছ আৰু ST প্লেন এৰিয়াৰ 145 চেণ্টিমিটাৰ হ'লেই ওখ হৈ যাব। আৰু ইয়াৰ পিছতে চেষ্ট কিমান লাগিব কৈ দিছোঁ। জেণ্ডাৰ মেইলৰ কাৰণে চেষ্ট লাগিব 79 চেণ্টিমিটাৰৰ পৰা 84 চেণ্টিমিটাৰ। 79 চেণ্টিমিটাৰ হোৱাৰ পিছত 5 চেণ্টিমিটাৰ ফুলাব লাগিব। এক্সপেণ্ড ফুলাই দিলে
5 সেণ্টিমিটাৰ ফুলোৱা হ'ব লাগিব 79ৰ পৰা 84 হ'ব লাগিব গতিকে ফুলোৱাটো ভালকৈ লক্ষ্য কৰিব গতিকে সকলো কেণ্ডিডেটে গম পাইছে যে ৰিটেন এক্সাম অনুষ্ঠিত হ'ব প্ৰথম তাৰ পিছতে ফিজিক্যাল টেষ্ট অনুষ্ঠিত হ'ব ৰিটেন এক্সামটোত 600 মাৰ্কৰ ৰিটেন এক্সাম বহুত এটা বেলেগ ধৰণৰ এক্সাম হ'ব এটো টাফ এক্সাম হ'ব ভালদৰে প্ৰিপাৰেচন কৰিব লাগিব যিসকল কেণ্ডিডেটে এই চাকৰিটোৰ কাৰণে এপ্লাই কৰিছে ৰিটেন এক্সাম 600 মাৰ্কৰ হ'ব ইয়াৰে সাবজেক্টসমূহ থাকিব ইংলিশ জেনাৰেল নলেজ অপচনেল 1 2 দুটা এক্সামিনেশ্যন অনুষ্ঠিত হ'ব তাৰ মাজতে ইংলিছৰ সাবজেক্ট থাকিব ইংলিছৰ সাবজেক্টত কি আহিব মই আকৌ এবাৰ কৈ দিছো ইংলিছ সাবজেক্টৰ ভিতৰত থাকিব এছে ৰাইটিং ৰিপোৰ্ট ৰাইটিং লেটাৰ ৰাইটিং আৰু ইয়াৰ মাজতে থাকিব সিনোনিম এন্টোনিম এইবিলাক গ্ৰামাৰৰ চাব লাগিব ভেকেবুলাৰী এই সমূহ চাব লাগিব ফিল ইন দা ব্ল্যাঙ্কস বিভিন্ন ধৰণৰ গ্ৰামাৰ ইয়াত আহিব পাৰে প্ৰিপজিশন ভয়েস নেৰেশন এই সকলোবোৰ আহিব আৰু ইংলিছ সাবজেক্টৰ ভিতৰত 100 মাৰ্ক থাকিব 3 ঘণ্টা সময় থাকিব আৰু জেনাৰেল নলেজৰ যোনটো সাবজেক্ট হয় জেনাৰেল নলেজৰ সাবজেক্টটো 100 নম্বৰ থাকিব আৰু ডিউৰেচন টাইম 2 ঘণ্টা সময় থাকিব 2 ঘণ্টা সময়ৰ ভিতৰত এই 100 মাৰ্ক কৰিব লাগিব প্ৰথম দুদিন এক্সাম হ'ব প্ৰথম দিনৰ এক্সামত ইংলিছ আৰু জেনাৰেল নলেজ হ'ব জেনাৰেল নলেজৰ কি সাবজেক্ট আহিব মই কৈ দিছো ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান আসাম হিষ্ট্ৰী ইণ্ডিয়ান জিওগ্ৰাফি ইণ্ডিয়ান ইকোনমি ইণ্ডিয়ান পলিটিক্যাল ভাৰতৰ সংবিধানৰ বিষয়ে অলপ ডেফটত পঢ়িব লাগিব আৰু কাৰেন্ট এফেয়াৰ্সৰ বিভিন্ন ধৰণৰ কোৱেশ্চন আহাৰ সম্ভাৱনা আছে কাৰেন্ট এফেয়াৰ্স আহিবই যিকিনো ধৰ থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ এক্সামতে জেনাৰেল নলেজ আহিছে কাৰেন্ট এফেয়াৰ্স আহিছে সকলোবোৰ চাই ল'ব আৰু ইয়াৰ পিছতে জেনাৰেল নলেজৰ পিছতে অপচনেল 1 2 দুটা এক্সাম হ'ব অপচনেল 1 এক্সামত 200 নম্বৰ মাৰ্ক থাকিব আৰু 2 ঘণ্টা সময় অপচনেল 2 এক্সামটোতো 200 নম্বৰ 2 ঘণ্টা সময় থাকিব এই এক্সামৰ পিছতে এই এক্সামত জনে পাস কৰিব সেই সকলে ফিজিক্যাল টেষ্ট দিব পাৰিব আৰু ফিজিক্যালৰ ৰিটেনৰ লগতে এই ফিজিক্যাল এক্সাৰসাইজো কৰি থাকিব যেহেতু 25 কিলোমিটাৰ ৰানিং অতিক্ৰম কৰিব লাগিব তাৰ কাৰণে এতিয়াৰ পৰা ভালদৰে প্ৰিপাৰেচন কৰি থাকিব মাজে মাজে লং ৰানিং কৰি থাকিব ৰাস্তাত যি সকলে জোতা পিন্ধি দৌৰিব এই এক্সামটো যিসকলে পাস কৰিব তাৰ পিছতে ৰানিং হ'ব তাৰ কাৰণে এক্সামৰ লগতে ৰানিংৰ প্ৰিপাৰেচনো আৰম্ভ কৰক গতিকে ফ্ৰেণ্ডছ সকল আজিৰ ভিডিঅ'ত ইমানেই আছিল ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কমেন্ট আৰু শেয়াৰ কৰিব যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা নাই সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ ধন্যবাদ